সকলোকে নমস্কাৰ জনাইছোঁ। আমি যিহেতু সোমবাৰৰ পৰা আমাৰ স্কুল সপ্তাহ আৰম্ভ কৰিম আৰু স্কুল সপ্তাহৰ কাৰণে আমি এখন ভাল খেলপথাৰৰ সন্ধানত আছিলোঁ আৰু আহি আমি এখন ধুনীয়া খেলপথাৰে পাইছোঁ আৰু তাৰ কাৰণে আমাৰ জোনাব ছাৰ, চহৰীয়া ছাৰ আৰু কেশৱ ডেকা ছাৰ আহিছে। তেওঁলোকে এই খেলপথাৰখন মইতো আছোঁৱেই লগত আৰু খেলপথাৰখন ইনস্পেকশ্যন কৰিছে আৰু এতিয়া আমি চহৰীয়া ছাৰৰ মুখেৰে আমি জানিব বিচাৰিম যে ছাৰ এইখন দুখনেই খেলপথাৰ দেখিছোঁ নহয় জানো? দুখন খেলপথাৰ আছে। এখন অতি সুন্দৰ ফুটবল বা ক্ৰিকেটৰ কাৰণে হয় আৰু আমাৰ ওচৰতে আৰু এখন আছে, সেইখন আমি চামগৈ এতিয়া। কিন্তু চাহবিলাকৰ এইখনতে আমি খেলখিনি চলাব পাৰিম যেন অনুভৱ কৰিছোঁ। হয় আৰু ভাল হ'ব ফিল্ডখন, আহল বহল সুন্দৰভাৱে ল'ৰা ছোৱালীখিনিয়ে ভালকৈ মানে খেলিব পাৰিব। আৰু আমাৰ ছাত্ৰ একতা সভাৰ সভাপতি মহোদয় আছে কেশৱ ডেকা ছাৰ। ছাৰ এইবাৰ ক্ৰিকেটটো সংযোজন কৰা হ'ব নেকি? ক্ৰিকেটটো আমি সংযোজন কৰিম। আচলতে আমি টিম দুটা কৰিম 7 আৰু 6ৰ এটা গ্ৰুপ, 9ৰ এটা গ্ৰুপ, এনেকৈ আমি ক্ৰিকেটটো কৰিম আৰু পাৰিলে আমি ফুটবলটো কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। ফুটবল টিম কৰিম। গতিকে আমি নতুন খেলা কিছুমান সংযোজন কৰাৰ কাৰণে আমি ইচ্ছা কৰিছোঁ। আমি সকলো মিলি আমি খেল সপ্তাহটো আচলতে যাতে আমি এটা বিশেষ ধৰণে মাজগাঁও হাইস্কুলৰ খেল যাতে গুচি যায়, সেইটোৰ কাৰণে মই আগ্ৰহ প্ৰকাশ কৰিছোঁ। আৰু জনাব ছাৰ, আমি এটা আলোচনা কৰিছিলোঁ যে ইয়াত অন্ততঃ 5ৰ ওপৰৰখিনি ইয়াত আনিম নেকি আমি? সেইটো ঠিকেই, ভাল কথা হ'বতো। যিখিনি ডাঙৰ আছে 5ৰ ওপৰৰ পৰা সেইখিনি ভাল হ'ব আমাৰ সেইখিনি। ঠিক আছে, আমি সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক জনালোঁ আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।